2016 চনতে ডিগবৈ বিধানসভা সমষ্টিত মামৰণি যিখন গাঁও আছে সেই মামৰণি গাঁৱক আদৰ্শ গাঁও হিচাপে স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল আৰু 2016 চনৰ পিছৰে পৰা 2026 চন হ'ল 10 বছৰে এই ডিগবৈ বিধানসভা সমষ্টিটোক নেতৃত্ব দি আছে সুৰেন ফুকনে কিন্তু এখন আদৰ্শ গাঁৱত যিবোৰ ব্যৱস্থা থাকিব লাগে বাট পথৰ পৰা আৰম্ভ কৰি যি ধৰণৰ এখন আদৰ্শ গাঁৱত যি পৰিকল্পনা ৰাজ্য চৰকাৰৰ ফালৰ পৰা লোৱা হৈছিল সেই পৰিকল্পনা মতে কিন্তু আজিৰ তাৰিখত এই মামৰণি গাঁওখনত কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই বুলি আৰু স্থানীয় লোকসকলে ক'ব বিচাৰে এই মুহূৰ্তত আপোনালোকে পিছফালে যিটো জহি খহি যোৱা এটা গৃহ দেখিছে এই জহি খহি যোৱা গৃহটো হৈছে আদৰ্শ এই গাঁওখনৰ কাৰণে এটা চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছিল কিন্তু চিকিৎসা কেন্দ্ৰটো 2006 চনতে স্থাপন কৰা হৈছিল আৰু তাৰ পিছত 2016 চনত এই চিকিৎসা কেন্দ্ৰটোকে মেৰামতি কৰি আদৰ্শ এই গাঁওখনৰ কাৰণে যি ব্যৱস্থা চিকিৎসা সেৱা ব্যৱস্থা কৰি যোৱাৰ কথা ইয়াত স্থানীয় বিধায়কৰ নেতৃত্বত কৰিছিল কিন্তু 2016 চনত মাত্ৰ কেদিনমানৰ কাৰণে ইয়াত চিকিৎসা সেৱা আগবঢ়োৱা হ'ল বুলি স্থানীয় লোকসকলে ক'ব বিচাৰে আৰু তাৰ পিছত এতিয়া এটো যেটো আপোনালোকে গৃহ দেখিছে এই গৃহটো দেখাৰ পিছত আপোনালোকে অনুমান কৰিব পাৰিব যে কেনে ধৰণৰ অৱস্থাত আছে ইয়াৰ গাঁওবাসী ইয়াৰ যেহেতু ইয়াত যিসকল লোক আছে এই আদৰ্শ যিখন চিকিৎসালয় আছে ইয়াত চিকিৎসক আহিছিল না নাই আপোনালোক পোনপ্ৰথমতে মই ধন্যবাদ জনাব লাগিব NKTV যিসকল কৰ্মকৰ্তা তেওঁলোকে প্ৰথম ধন্যবাদ মই প্ৰথমতে জনাব লাগিব কাৰণ আমাৰ গাঁওখনৰ সবিশেষ আৰ্থিক অৱস্থাক লৈ আপোনালোকে যদি আহি আমাৰ সমাজৰ সমস্যাক লৈ আহিছে মই প্ৰথমতে ধন্যবাদ জনাইছো পোনপ্ৰথমতে হ'ল আমাৰ এই স্বাস্থ্য কেন্দ্ৰখন হেমন্ত বিশ্ব শৰ্মা স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা দিনতেই এইখন পাছ হোৱা কংগ্ৰেছৰ নোট এতিয়া বৰ্তমান এইখন দেখিছো সব মামৰণি এতিয়া গাঁওখনৰ কথা ক'ব গ'লে মামৰণি গাঁওখনত যিখিনি আমি শিক্ষিত যুৱকৰ কথা আছে বুলি ক'বলৈ লাজৰ কথা নাই বুলি ক'বলৈ লাজৰ কথা ইয়াত বিভিন্ন ধৰণৰ প্ৰকাৰৰ মানুহ আছে এতিয়া কেলে ক'বলগা আছে মামৰণি আদৰ্শ গাঁওখনৰ কথাটো চিন্তা কৰিব গ'লে এইখনতো আদৰ্শ গাঁও সেই আগতেই পাছ হোৱা বাৰু কিন্তু এতিয়া আদৰ্শ গাঁও হোৱা বৰ বেছি টাইম হোৱা নাই কিন্তু আদৰ্শ গাঁৱৰ পিছত পাছ হোৱা কিছুমান ৰাস্তা পদূলিবোৰ আমি চাব গ'লে সব আধাৰুৱা এই আধাৰুৱা কামখিনি কাৰ পৰা হৈছে আমাৰ শিক্ষিত সমাজৰ পৰা হৈছে নে চৰকাৰৰ ফালৰ পৰা পাছ হোৱা নাই নে আমাৰ ৰাইজৰ দুখ এই কথাটো বিচাৰ বিবেচনা আমি কেনেকৈ কৰিম তাকে আঁত ধৰিব নোৱাৰি আপোনালোকৰ আগত এই কথাখিনি সমস্যাটোৰ বিষয়ে অৱগত কৰিছোঁ কাৰণ কেলৈ মামৰণি আৰু লক্ষীপুৰ নেশ্যনেল হাইৱে এই ৰাস্তাটো আধা ৰাস্তাতেই তাৰমানে বন্ধ হৈ গৈছে বুলি ক'ব পুনৰ ৰিপেয়াৰিঙৰ কামটো আধা ৰাস্তাতে প্ৰায় 5 কিলোমিটাৰমান হ'ল এতিয়া 5 কিলোমিটাৰমান হোৱাই নাই এইখিনি কাৰ দুৰ্ভাগ্য আমাৰ দুৰ্ভাগ্য নে চৰকাৰৰ দুৰ্ভাগ্য নে যিবিলাক শিক্ষিত সমাজৰ দুৰ্ভাগ্য নে চৰকাৰী কোনে বিধি পথালি দি আছে বিধায়ক 10 বছৰ আপোনালোকৰ একেৰাহে ইয়াত ডিগবৈ সমষ্টিত থাকিলে বিধায়কে কেতিয়াবা আদৰ্শ গাঁওখনলৈ আহিছে নে নাই আমি বিধায়কৰ কথা কোনোবা এটা মানে দলৰ বা বিজেপি কংগ্ৰেছ SB বুলি আমি বিৰোধিতা কৰিব যোৱা নাই যোনেই নুঠক আমাৰ প্ৰয়োজন নাই কিন্তু সমাজখন উন্নতি হোৱাটো আমাৰ প্ৰথম স্বাৰ্থ আমাক লাগে স্বাৰ্থখন আমাক লাগে সমাজ উন্নতি হ'বলৈ হ'লে আমি সকলোৱে এটাই স্বাৰ্থ বুজাব লাগিব যে যোনে বিধায়ক হওক আমাৰ প্ৰয়োজন নাই গতিকে বিধায়ক আহে নহয় আহে কিন্তু আহি পিনি কি দেখে আৰু কি ভাবে তেওঁ জানে কিন্তু এই ফিচাৰীটো প্ৰথমতে এনডেগা আঁচনি হ'ল এই ফিচাৰী দুটা আছে এটা ফিচাৰী সম্পূৰ্ণ হ'ল এটা ফিচাৰী আধাৰুৱা হ'ল এই স্বাস্থ্য কেন্দ্ৰখনো দেখিছোঁ এতিয়া স্বাস্থ্য সেৱা যিবিলাক চিকিৎসক আমাৰ এই গাঁৱলৈ আহে তেওঁবিলাকে আহি পিনি গছ তলত বহি থাকিবলগীয়া হয় এই অংগনবাদী স্কুলতো দিয়া অংগনবাদী স্কুলৰ মাষ্টৰনীবিলাকে নিদিয়ে আমাৰ স্কুল ইয়াত আমি এইটো কৰিব দিব নোৱাৰোঁ ইয়ালৈ আহিলে ইয়াতো কয় আমি এইটো কৰিব নোৱাৰোঁ গতিকে বহে ক'ত আমাৰ যিবিলাক নেকি বৃদ্ধ মানুহ আছে বেমাৰী আছে বহুত কষ্টৰে মানে ইয়াত সেই সমস্যাখিনি সমাধান কৰি যায় স্বাস্থ্য সেৱাবিলাকে আপোনালোকৰ আদৰ্শ গাঁৱত যিবোৰ ব্যৱস্থা প্ৰথমে দিম বুলি কৈছিলে যেতিয়াই আদৰ্শ গাঁও 2016ত সম্ভৱতঃ এখন ঘোষণা কৰা হৈছিলে তাৰ পিছৰে পৰা যিবোৰ ব্যৱস্থা কৰিম বুলি কৈছিল ব্যৱস্থাবোৰ পাইছে নে নাই ব্যৱস্থা তেনেকুৱা যেনেকৈ হ'ব লাগিছিলে বা যেনেকৈ আমি আমাৰ মেইন ৰোডত যেনেকৈ আমি ডাঙৰকৈ তোৰণ বনাইছোঁ সেই হিচাপেতো হোৱা নাই কাৰণ হোৱা নাই এতিয়া আমি আমাৰ যিটো মেইন আলি মামৰণি গাঁৱৰ মাজেদি লক্ষীপুৰলৈ গৈছে মাত্ৰ 5 কিলোমিটাৰে ইয়াৰ মানে পকীকৰণ হ'ল তাৰপিছত খাৰজানপুলৰ পৰা মামৰণিলৈকে এইখিনি যিটো ব্লক আলি হ'ল ব্লক ইটাৰ সেইটোৱে হ'ল সেই আলিৰ পৰা যিখিনি আলি অন্যান্য আছে সেইখিনি আলিৰ একেবাৰে অৱস্থা নাই আলি বুলি ক'লে মামৰণিত একেবাৰে সুবিধাজনকভাৱে নাই যদি আদৰ্শ গাঁও হ'বলৈ হ'লে আমি ভাবোঁ যে আমাৰ যেনেকৈ বেলেগ গাঁৱত দেখিছোঁ আমাতকৈ বহুত উন্নতি হৈছে বাৰু আমাৰ এখন গাঁৱত কিন্তু আলিৰ অৱস্থা একেবাৰে ভাল নহয় দ্বিতীয়তে আপোনালোকে এখন এতিয়া দেখিলে যেনেকৈ মানে স্বাস্থ্য কেন্দ্ৰ আৰু আমাৰ এই দাদাজনে যেনেকৈ ক'লে মানে আমাৰ স্বাস্থ্য ক্ষেত্ৰত মানে আমাৰ বহুত অসুবিধা ইয়াৰ পৰা হাইৱে ওলাই যাবৰ কাৰণে এটা দীঘল ডিষ্টেঞ্চ আছে তাকো তেনেকৈ ইয়াত মানে কোনো গাড়ী মটৰ তেনেকৈ ধৰণে প্ৰায় নচলে বিশেষকৈ আলিৰ কাৰণে
তো স্বাস্থ্যৰ কাৰণে যদি আমি দুখীয়া মানুহখিনি যদি গাঁৱতে অকণমান মানে স্বাস্থ্যৰ অলপ কিবা হেল্প পাওঁ বুলি ভাবোঁ, তো এনেকুৱা অৱস্থাত আমি কেনেকৈ পাব পাৰোঁ? আদৰ্শ গাঁও নামতহে হ'ল, আদৰ্শ কামবোৰ নহ'ল আচলতে। একচুৱেলিটোতো সেইটোৱে হৈছে মানে আদৰ্শ তেনেকৈতো আমি দেখি পোৱা নাই মানে। ইয়াতে বিজুলী যোগানৰ ব্যৱস্থাবোৰ কেনেকুৱা ধৰণৰ? হয়, আমি খুব দুখৰ বিষয় বুলি ক'ব লাগিব। আপুনি যিটো উত্থাপন কৰিছে, 24 ঘণ্টাই কেতিয়াবা কাৰেণ্টে নাথাকে। আৰু যিহেতু ইতিমধ্যে চৰকাৰখনে জন উন্নয়নমুখী কাম বুলি কয়, যিটো সততে কৈ আহিছে, সেই চৰকাৰখনৰ যি জন উন্নয়নমুখী কাম আজিলৈকে হোৱা নাই বুলি মই ভাবোঁ। আজি আদৰ্শ গাঁৱে চাওক, যোৱা 8 মাৰ্চ তাৰিখে জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আদৰ্শ গাঁৱৰ সন্মুখতে সেৱা গ্ৰহণ কৰিছে। সেই সেৱা গ্ৰহণ কৰি থকাৰ সময়তে ইমান দুখৰ বিষয় যে সেই মুখ্যমন্ত্ৰীগৰাকী পোহৰ দিবলৈ সক্ষম নহ'ল, তাত এটা লাইটৰ ব্যৱস্থা নহ'ল। ইয়াৰ উপৰি তাত যেতিয়া সোমাই আহে, আপুনি যদি চাই আদৰ্শ গাঁওখনলৈ সোমাই আহে, তাত এখন যিটো ৰেল গেট থাকিব লাগে, সেই ৰেল গেটখন আজিলৈকে নহ'ল। কেৱল মাত্ৰ বাহ লৈ থাকিলে বিধায়কগৰাকীয়ে কেৱল মাত্ৰ হৈ থাকিল। তাৰ পৰৱৰ্তী সময়ত যদি আপোনালোকে সোমাই আহিছে, পথৰ দুৰৱস্থা, খৰালি অৱস্থা, যদি বাৰিষাত আহে আপোনালোকে আহিব নোৱাৰিলেহেঁতেন। ইয়াৰ উপৰি ইয়াতে এখন বিদ্যালয় আছে, মামৰণি মধ্য ইংৰাজী বিদ্যালয়। সেই বিদ্যালয়খন ধ্বংস মুখত পৰিণত হ'ল, সেইখনো বন্ধ হৈ গ'ল। ইয়াৰ উপৰি ইয়াত খেলপথাৰ আছে, খেলপথাৰখনৰ স্থানীয় বিধায়ক আছে, বিধায়কে প্ৰথম এবাৰ ঘোষণা কৰিছিলে 6 লাখ টকা, তাৰ পাছতে 10 লাখ টকা। কোনো ধৰণৰ ইয়াত কথাৰ ফুলজাৰি মৰাই সেই কথাতে ৰ'ল। আমি বিভিন্ন উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰতো দেখিছোঁ, কেৱল মাত্ৰ ফুলজাৰি মৰা কথা। আদৰ্শ গাঁৱৰ নামত মানে কোনো ধৰণৰ আচলতে ব্যৱস্থাবোৰ হৈ নুঠিলে, যি ধৰণে আপুনি আশা কৰিছিলে। স্থানীয় লোকসকলে আশা কৰিছিলে যে আদৰ্শ গাঁও ঘোষণা কৰাৰ পিছত যিবোৰ এখন গাঁৱৰ মানুহে যি ধৰণৰ ব্যৱস্থা থাকিব লাগে, স্বাস্থ্য সেৱা, লগতে শিক্ষা ব্যৱস্থা, যাতায়াত ব্যৱস্থা, এই যিটো বিজুলী ব্যৱস্থা, 24 ঘণ্টাই বিজুলীৰ ব্যৱস্থা, সকলো দিয়া হ'ব বুলি কৈছিল। কিন্তু সেইবোৰ কেৱল কাগজে কলমে বা মুখৰ কথা হৈ পৰিণত হৈছে। কাৰণ এই মামৰণি গাঁওখনৰ যিবোৰ ব্যৱস্থা আমি ইয়াত আহি দেখা পাইছোঁ, বা স্থানীয় লোকসকলে যি ধৰণে কৈছে, এয়া কেৱল কাগজে কলমে কেৱল আদৰ্শ গাঁও এখন তোৰণ বনাই থোৱা হৈছে। তাৰ বাহিৰে আদৰ্শ গাঁৱৰ নামত কিন্তু এটা যি ধৰণৰ এই স্থানীয় লোকসকলক প্ৰতাৰণা কৰা হৈছে, সেই প্ৰতাৰণাৰ ক্ষোভ তেওঁলোকৰ মাজত এই মুহূৰ্তত দেখা পোৱা গৈছে। ডিগবৈৰ পৰা নিতুল কৃষ্ণৰ সৈতে মই লক্ষ্যজিৎ গোহাঁই, NKTV+।